কৃষ্ণ জয়গুৰু শংকৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘ সকলো বাপ বৈষ্ণৱ আৰু আই মাতৃ সকলোকে সেৱা জনাই মই আজিৰ এই ভিডিঅ'টি আৰম্ভ কৰিছোঁ। মই প্ৰদীপ লাগ আছোঁ। আজি আমাৰ এই শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ দ্বিবাৰ্ষিক অধিৱেশনৰ কাৰণে আজি লাইকতা স্থাপনৰ দিশা কৰা হৈছে। গতিকে সকলো এই ৰূপহী বৰনামঘৰত উপস্থিত হৈছেহি। এই ৰূপহী বৰনামঘৰত আমাৰ সকলো বাপ বৈষ্ণৱ আৰু আই মাতৃসকলে ইয়াত উপস্থিত হৈ আজি লাইকতা স্থাপনৰ কাৰণে সাজু হৈছে। ইতিমধ্যে সাজু কৰাৰ কাম সম্পূৰ্ণ হৈছে। অলপ পাছতে আমাৰ লাইকতা স্থাপনৰ কাম আৰম্ভ হ'ব। আপোনালোকে সকলোৱে চাই থাকিব আৰু আমাক আশীৰ্বাদ কৰিব যে শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ সকলো আই মাতৃ বাপসকলক মই মোৰ ফালৰ পৰা সেৱা জনাইছোঁ। কৃষ্ণ। আজি আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ বাৰ্ষিক অধিৱেশনৰ আজি লাইকতা স্থাপনৰ কাৰণে সাজু হৈছে। ইয়াত উপস্থিত হৈ আৰম্ভ কৰিছেহি। আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ বিভিন্ন শাখাৰ পৰা আহি আমাৰ ৰূপহী নামঘৰৰ প্ৰাংগণত উপস্থিত হৈ আমাৰ শ্ৰদ্ধাৰ বাপসকল আইসকল মই সকলোকে সেৱা জনাইছোঁ। আগন্তুক 53সংখ্যক অধিৱেশনৰ বাবে আমি যিহেতু প্ৰাৰম্ভিক কাৰ্য ইতিমধ্যে আৰম্ভ কৰিছোঁ, তাৰে আজি আমাৰ এই অধিৱেশনৰ লাইকতা স্থাপনৰ আজিৰ দিনটো আমি ধাৰ্য কৰিছিলোঁ। গতিকে এই লাইকতা স্থাপনৰ কৰাৰ বাবে আমি সকলোকে নিমন্ত্ৰণ কৰিছিলোঁ আৰু সেইমতে আহি আমাৰ মাজত আহি ভকতসকল উপস্থিত হৈছে। তাৰ বাবে মই তেখেতসকলক যথেষ্ট বিচাৰিছোঁ। লগতে কাৰ্যসূচীভাগ আগভাগ ধৰিবলৈ আমাৰ শৰণাচাৰ্য গুৰুপ্ৰসাদ বাপদেৱক আগধৰিবৰ বাবে অনুৰোধ জনাইছোঁ। মোৰ আজীৱন সেৱাৰ থলী বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ বাপ বান্ধৱ আই মাতৃসৱ, আজি আমি এই ঠাইত উপস্থিত হৈ এক অনাবিল আনন্দ আৰু এক ৰমণীয় অনুভৱ অংশীদাৰ হৈছোঁ হওক। আমি আজি এটি মহৎ কাম কৰিবলৈ আগবাঢ়িছোঁ। আপোনাৰ সবে জানিছেই শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ দ্বিতীয় বছৰ অৰ্থাৎ দুটা কাৰ্যকালৰে দ্বিতীয় বছৰ অখণ্ড নাম কীৰ্তন বাৰ্ষিক অধিৱেশন আৰু আটাৰ জন্মোৎসৱ ভাগ একেলগে উদযাপন কৰাৰ যি প্ৰয়াস আছিল তাকে বাস্তৱায়িত কৰিবলৈ আজি সদৌ অসম শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ একনিষ্ঠ ভাৱ বান্ধৱ আই মাতৃসৱ আজি ৰূপহী শাখাৰ অন্তৰ্গত নামঘৰ প্ৰাংগণৰ সন্মুখত উপবিষ্ট হৈছোঁ হওক। আৰু আজি আমাৰ এটি ভাল দিন। আমি এই ভাল দিনৰ পৰাই কিছু সংকল্প ল'ব লাগিব। যিহেতু নিয়মভাৱে আমি সদৌ অসম শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ বাৰ্ষিক অধিৱেশন ভাগ আমাৰ প্ৰয়াত আটাগুৰু মোহনলাল উপাধ্যায় আটাৰ জন্ম জয়ন্তীৰ লগত সম্পৰ্কিত আৰু সম্পৃক্ত, আৰু সেইটোৰ লগত সংগতি ৰাখি আমি অখণ্ড নাম কীৰ্তনেৰে সৈতে আলোচনা চক্ৰভাগ অনুষ্ঠিত কৰিবলৈ যি প্ৰয়াসেৰে আমি আগবাঢ়িছোঁ, তাৰ এই প্ৰাৰম্ভিক অৱস্থাৰ কামখিনি যদিও আমাৰ শাখা ভক্তসকলে কৰি আছে, ঘৰুৱাভাৱে কৰি আছে, আজি ই প্ৰাদেশিক ৰূপ পাব। আৰু এই পবিত্ৰ ঠাইতে ভকত বৈষ্ণৱ আই মাতৃসকলৰ সমাৱেশেৰে এই দ্বিতীয় বৈকুণ্ঠলৈ পৰিৱৰ্তিত হ'ব। বৈকুণ্ঠ ক'তো নাথাকে, য'ত মোৰ একান্ত ভক্তসকল সমবেত হৈ ঈশ্বৰৰ গুণানু কীৰ্তন শ্ৰৱণ কীৰ্তনৰ মাধ্যমেৰে সৎসংগ লৈ সৎ কথা সৎ ভাৱনা সৎ চিন্তাৰে আলাপ কৰে, সেই বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হয়। আৰু আমি আশা কৰিছোঁ আগন্তুক দিনত ইয়াতেই আটাজনাৰ জন্ম জয়ন্তী ভাগ উলহে মালহে অনুষ্ঠিত হ'ব আৰু আমাৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব আৰু সৰ্বোপৰি মহা নাম সিংহৰূপী অখণ্ড নাম কীৰ্তন ইয়াত পৰিৱেশন হ'ব। সেই মহৎ উদ্দেশ্য আগতে ৰাখিয়েই ইয়াত এখন মঞ্চ হ'ব। ইয়াত এটা মঞ্চ সজ্জা হ'ব। আটক ধুনীয়াকৈ সজাবলৈ চেষ্টা কৰিছে সকলোৱে, কৰিব। তাৰে প্ৰাৰম্ভিক প্ৰস্তুতি হিচাপে আধাৰ হিচাপে ইয়াৰ এটি মূল খুঁটা আজি আনুষ্ঠানিকভাৱে আমি ইয়াত
প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছোঁ, যাক লাই খুঁটা ৰূপী বুলি কোৱা যায়। ঘাই খুঁটা য'ত ভৰসা কৰি, য'ত আধাৰ আৰু স্থাপন কৰি আমি আমাৰ সমস্ত কৰ্ম কৰি যাবলৈ অনুপ্ৰাণিত হওঁ আৰু ইয়াৰ দ্বাৰাই আমি একত্ৰিত হৈ এই মূল ঘাই শিপাৰ লগত সংযুক্ত হৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰ মাধৱ দুজনা গুৰুজনাৰ আদৰ্শ সদা সৰ্বদা জীয়াই ৰাখিবলৈ আমি যি প্ৰচেষ্টা লৈছোঁ, এই গোটেই প্ৰচেষ্টাখিনি সফল কাম হওক। আমি সকলোৱে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনাৰ মাধ্যমেৰে এই কাম সমাধা কৰিম। আন অনুষ্ঠানত অনেক প্ৰকাৰে কৰা হয় যদিও আমাৰ গুৰুজনাৰ আদৰ্শৰেই হ'ল এক শৰণ হৰি নাম ধৰ্ম, আৰু এক শৰণ হৰি নাম ধৰ্মৰ মাধ্যমেৰে গুৰুজনাৰ প্ৰৱৰ্তিত, গুৰুজনাই আমাক দি যোৱা মহামূল্যৱান ঘোষাৰত্নৰ ঘোষাৰে আমি আৰম্ভ কৰি সকলোৰে জয়ধ্বনিৰ মাজেৰে এই খুঁটাভাগ প্ৰতিষ্ঠা কৰিম। আৰু প্ৰতিষ্ঠাৰ মুহূৰ্তত আমাৰ ভকতসকলে এই খুঁটাভাগ সকলোৱে ধৰিবগৈ। ধৰি আমি যেতিয়া হৰিধ্বনি কৰি যাম প্ৰাৰ্থনাৰ পাছত, তেতিয়া লাহে লাহে খুঁটাভাগ ওপৰলৈ উঠাই নিব আৰু ধ্বনি কৰিব। আৰু লগে লগে আইসকলে কৃষ্ণ হৰি ৰাম ৰাম নামভাগ আইসকলে নাম পৰিৱেশন কৰি থাকিব আৰু ভাৱ সমস্তে খুঁটাভাগ উত্তেলিত কৰিব। তাৰ আগতে এতিয়া আমি ভগৱন্তৰ শ্ৰীচৰণত এভাগী প্ৰাৰ্থনাৰ সৈতে আজি আৰম্ভ কৰিব খুজিছোঁ। কৃষ্ণ এতিয়া আমাৰ এই অধিৱেশনৰ কাৰণে লাই খুঁটা স্থাপনৰ কাৰণে সকলো বান্ধৱসকলে লাই খুঁটা এতিয়া ধৰিছেহি। এতিয়া সকলো আই মাতৃসকলে ইয়াত নাম গাইছে আৰু এইখিনি মুহূৰ্তত সকলো নাম গাই চলি থাকিব আৰু এয়া লাই খুঁটা স্থাপনৰ কামো চলি থাকিব। গতিকে সকলো ইয়াৰ বান্ধৱসকলে এতিয়া আৰম্ভ কৰিছে। মাইসকলে কৃষ্ণ হৰি ৰাম হৰি নামৰ ধ্বনিৰে এয়া লাই খুঁটা স্থাপন কৰা হ'ল। এতিয়া ইতিমধ্যে আমাৰ সমাপ্ত হৈছেহি। শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ আগন্তুক অহা অধিৱেশনৰ কাৰণে আজি লাই খুঁটা স্থাপনৰ কাৰণে কাম আৰম্ভ হৈ ইতিমধ্যে কৰিছেহি। গতিকে ইয়াতে আমাৰ জ্যেষ্ঠ শৰণাচাৰ্য কেইজনমান আহিছে। তাৰে জ্যেষ্ঠ এজনক মই কথা কিছু জানিব বিচাৰিছোঁ। এয়া আমাৰ ভকতসকলে সকলো উপস্থিত হৈ আছে আজি কাৰ্যসূচীৰ কাৰণে। এয়া আমাৰ জ্যেষ্ঠ শৰণাচাৰ্য বাপ কৃষ্ণ 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 পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিয়া দয়া, হৰিৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰক ছায়া। মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনা মাধৱদেৱ পুৰুষ গুৰুজনাই আমাৰ অসম ভূমিত জন্ম লৈ সমগ্ৰ পৃথিৱীকে আলোড়িত কৰিব পৰাকৈ সমস্ত মানৱ জীৱনেই এৰাৰ ধৰ্ম কৰ্ম নীতি আদৰ্শৰে আগবাঢ়ি বাট বুলিবলৈ আমাক সকলো প্ৰকাৰে সম্পদ দি এক ঐশ্বৰ্যশালী আৰু সম্পদশালী আমাক মানৱ হিচাপে, আমাক জাতি হিচাপে প্ৰতিষ্ঠা কৰি থৈ গৈছিল।
সেই গুৰুজনাৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত গুৰুজনাৰ নীতি ধৰ্ম আদৰ্শ সৎ সদাচাৰ কৃষ্টি সংস্কৃতি আদিসমূহ ৰূপায়িত কৰিবলৈ আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘই যথাযোগ্যভাৱে চেষ্টা অব্যাহত ৰাখিছে আৰু তাৰে অংশ হিচাপে প্ৰতি বছৰে এভাগী আলোচনা চক্ৰ আৰু অখণ্ড নাম কীৰ্তন আৰু সাংস্কৃতিক পৰিক্ৰমাৰ মাজেৰে ভক্তসকলে নিবলৈ এক প্ৰয়াস কৰি আহিছে আৰু সেই অংশ হিচাপে আজিও এই গোলাঘাট ডিষ্ট্ৰিক্টৰ অন্তৰ্গত ৰূপহী শাখাত সদৌ অসম শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ ৰূপহী শাখাই তেখেতসকলে আমন্ত্ৰণ কৰি থৈছে আগন্তুক শ্ৰী শ্ৰী শংকৰদেৱ প্ৰচাৰ সংঘৰ 53তম বাৰ্ষিক অধিৱেশন অখণ্ড নাম কীৰ্তন আৰু আমাৰ প্ৰয়াত আটাগুৰু মোহনলাল উপাধ্যায় আটাৰ জন্ম জয়ন্তী উপলক্ষলৈ বিস্তৃত কাৰ্যসূচীৰে দুদিনীয়াকৈ যি অনুষ্ঠানৰ আয়োজন কৰিছে তাৰ আজিৰ প্ৰাৰম্ভিক কাৰ্যসূচী হিচাপে ইয়াৰ লাই খুঁটাভাগ ভকতসকলে স্থাপন কৰি গৈছে আৰু আগন্তুক দিনত ভকতসকলৰ ঐকান্তিক চেষ্টাৰ প্ৰচেষ্টাত ই সফল কাম হ'ব বুলি আমি আশাবাদী আৰু এই আপাহতে আমি সদৌতি ৰাইজলৈ আৰু ভক্তপ্ৰাণ বৈষ্ণৱসকললৈ কৰজোৰে মিনতি জনাইছোঁ আপোনাৰ সবেও সময়ত আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজকেও ধন্য কৰক আৰু আমাকো পদধূলা দি কৃপা কৰক এই সমূহ আশা ৰাখি সমূহ ভক্তসকলৰ শ্ৰীচৰণত সেৱা জনাইছোঁ।